মোৰ নাম হৈছে আমিৰ হুছেইন। মই হোজাইৰ বাসিন্দা হয়। মোৰ ঘৰ হ'ল হোজাই আৰু মোৰ এটা ফেক্টৰী আছে যমুনামুখত। এই ফেক্টৰীখনত মই ভাবিলোঁ যেন মই বাটোৱাৰাটো কৰিম। 22 তাৰিখে মই মণ্ডলক মাতিছোঁ। ফেব্ৰুৱাৰী মাহৰ 22 তাৰিখত মণ্ডল মাতিলোঁ। মাতাৰ পিছতে মণ্ডলে মাপজোখ কৰিলে মাটিখিনি। তাৰপিছত মোৰ শ্বশুৰে ছাদিকুল্লাহ ভূঞা আহি পেলাই আপত্তি জনালে যেন এইটো মোৰ মাটি, কিয় আপুনি মাপজোখ কৰিব লাগে, এইটো যোগ কৰিব নালাগে, এই মাটিবিলাক মোৰ নাতিবিলাকৰ নামত কৰি দিব কাৰণে। তো মণ্ডলে ক'লে যেন যি আছে এইটো তুমি কাগজ পত্ৰ লৈ চাৰ্কল অফিচত আহিবা। তো মণ্ডলেও আমাক মাতিছে। যোৱাৰ পিছতে মণ্ডলে ক'লে যেন এইটোতো তোমাৰ শ্বশুৰে চালে আহি পেলাই কমপ্লেইন কৰিলে, এতিয়া তুমি কাম কৰা 4-5 দিন ৱেইট কৰা, এইটো আমি চাই দিম। কিয় তোমাৰ শ্বশুৰবিলাকে শ্বশুৰে চালাই কমপ্লেইন কৰিছে, এইটোতো সিহঁতে পাট্টাদাৰো নহয়, এইটো কমপ্লেইনটো নীতিকে। তো 22 তাৰিখৰ পৰা কৰোঁতে 6 তাৰিখ হৈ গ'ল। আজিকালি কৰোঁতে 6 তাৰিখ। 6 তাৰিখত মই দেখোঁ কি মোৰ মাটিটো নাই। মোৰ মাটিটো কি কৰিলে, ডেথ চাৰ্টিফিকেট ওলাই পেলাই মৃত্যু ঘোষিত কৰি পেলাই মোৰ ল'ৰা ছোৱালী 3টা নামত কৰি দিলে। পিছত যেতিয়া মই গম পালোঁ, ৰাতিপুৱা মই মণ্ডলক ফোন মাৰিলোঁ। আমি কৈছোঁ বাইদেউ এইটো কি কাম কৰিলে, আপোনাক মই 22 তাৰিখৰ পৰা মই পিছে দৌৰি আছোঁ, আপুনি 2 দিন 4 দিন কৰোঁতে আজি আপুনি 6 তাৰিখত সিহঁতৰ নামত মোৰ ডেথ চাৰ্টিফিকেট ওলাই পেলাই আপুনি যেন কৰি দিলে। এতিয়াতো মই মিডিয়া লৈ পেলাই আহি আছোঁ। তো মণ্ডলে ক'লে যেন আপুনি উত্তেজিত নহ'ব, মই এইটো কেঞ্চেল কৰি আছোঁ, কেঞ্চেল কৰি আপোনাক বাহাল কৰি দি আছোঁ। মই কৈছোঁ এই মৃত্যু চাৰ্টিফিকেটটো দিলে কোনে? এইটো মৃত্যু চাৰ্টিফিকেটটো দিব হ'লে আমাৰ হোজাইৰ পৰা দিব লাগে। এইটো ক'ৰ পৰা পালে, এইটো মোক তদন্ত লাগে, এইটো মোৰ চাৰ্টিফিকেটটো লাগে। তো মোক দিয়া নাই। পিছত সেই যেনেকৈ 6 তাৰিখত কৰি পেলাই সিহঁতে কি কৈছে, মোৰ ফেক্টৰীত সিহঁতে দখল কৰি পেলাই বহি আছে। এতিয়া মই মানুহ দি পেলাই কথা পাতাইছোঁ ছাদিকুল্লাহ ভূঞাক যেন মোৰ মাটিত কিয় সিহঁতে দখল কৰি বহি আছে। মোক কৈছে যেন ইয়াত তাক ক'বা আহিব মানা কৰিবৰ কাৰণে, ইয়াত আহিলে মাৰপিট হ'ব, মই ইয়াত মানুহ বহাইছোঁ। মই এই কথাটো মই DC ছাৰকো জনাইছোঁ আৰু SP ছাৰৰ ওচৰতো জনাইছোঁ আৰু মাননীয় মুখ্য ডাঙৰীয়াকো মই ন্যায়ৰ কাৰণে মই অনুৰোধ জনালোঁ যে যেনেকৈ কওঁ মই এইটো ন্যায় বিচাৰি আছোঁ, মোক যেনেকৈ ন্যায় কৰি দিয়ে। ডবকা চাৰ্কল মণ্ডলৰ নাম আছিলে পম্পী বসুমতী, ছাদিকুল্লাহ ভূঞা আৰু তাৰ ল'ৰা ছোৱালী বোৱাৰী চব তাৰ ঘৰ এৰি পেলাই মোৰ ফেক্টৰীত আহি পেলাই বসবাস কৰি আছে। গুণ্ডা লৈ পেলাই বহাই আছে। কৰিছোঁ, তেখেতৰ নামত কৈছোঁ, SP ছাৰৰ ওচৰত দিছোঁ। ছাদিকুল্লাহ ভূঞা আছে, গুলজাৰ হুছেইন ভূঞা আছে, পাৰভিন চুলতানা আছে, মাইনুদ্দিন ভূঞা আছে, আপোনাৰ আলাউদ্দিন আছে। এইবিলাক চালি হয়। দখল কৰি আছে। মোক যাব নিদিয়ে, মই গ'লে মোক মাৰপিট কৰিব। কৰিছোঁ। মণ্ডলৰ নামতো আধাৰ জাৰি কৰিছোঁ। মণ্ডলে কেনেকুৱা কৰি দিলে, মণ্ডলৰ লগত অলৰেডি মোৰ লগত কথা চলি আছে 22 তাৰিখৰ পৰা যেন মোক বাটোৱাৰাটো কৰি দিবৰ কাৰণে। মোৰ নামত বাটোৱাৰাটো নকৰি পেলাই তেখেতৰ নামত কেনেকুৱা কৰি দিলে, মোৰ মৃত্যু ডেথ চাৰ্টিফিকেট ওলাই পেলাই। মই এইটো ন্যায় বিচাৰি আছোঁ। এইটোতো মই মণ্ডলক মই সুধিছোঁ ক'ৰ পৰা ওলালে, এইটোতো মণ্ডল যমুনামুখ ছাদিকুল্লাহ ভূঞা জানে আৰু এইটো গাবুৰাই দিছে। এইটো গাবুৰাই মই মৃত্যু হ'লেতো মই হোজাইৰ পৰা দিব লাগে, এইটো মানে যমুনামুখৰ পৰা গাবুৰাই দিছে। যমুনামুখৰ পৰা ডেথ চাৰ্টিফিকেট ওলালেতো মোৰ হোজাইৰ পৰা ওলাব লাগে। মাটি আছে 3 বিঘা, টোটেল আছে 3 বিঘা 19 লুচা। 2 পাট্টাত আছে 621 দাগত আছে আপোনাৰ 2 বিঘা 3 কাঠা 14 লুচা আৰু 632 দাগত আছে আপোনাৰ 2 কাঠা 5 লুচা। নগায়া পাম কিচামত। এইটো বৰ্তমান মোৰ নামতে আছে। আকৌ বাহাল কৰি পেলাই মোৰ নামত কৈছে, মণ্ডলে কৈছে। মই জীয়াই থকা অৱস্থাত মোক মৃত্যু বুলি ঘোষিত কৰিলে। এইটো মই ন্যায় বিচাৰি আছোঁ আইনৰ ওচৰত আৰু CM ছাৰৰ ওচৰত মই এইটো ন্যায় বিচাৰি আছোঁ। মই টোটেল কৰিছোঁ 10 জনৰ নামত। ল'ৰা ছোৱালী আছে, তেখেতৰ নামতো 3টা আছে, এইটোতো থাকিবই। এইটোতো ল'ৰা দুটাতো মোৰ ঘৰতে থাকে। ল'ৰা দুটা মুম্বাইত থাকে আৰু ছোৱালীটো আছে মোৰ লগত থাকে। আৰু ছোৱালীটো বিয়া হৈ গ'ল, গুৱাহাটীত বিয়া দিলোঁ। ছাদিকুল্লাহ কি কৈছে, গুৱাহাটীৰ পৰা মাতি পেলাই ইয়াত বহাইছে এই ফেক্টৰীটোৰ কাৰণে, দখল কৰিবৰ কাৰণে। ধনৰ বিৰুদ্ধে ধনৰ নিশ্চয় এইটো ন্যায় বিচাৰি আছোঁ আমি। মোৰ মাটিটো মই ঘূৰাই পাব লাগে। মণ্ডলৰ ওচৰত গ'লোঁ, মণ্ডলে কৈছে এইটো তোমাৰ নামত আছে, তুমি কিয় দখল নলোৱা? এতিয়া মই দখল ল'ব যাব হ'লে মাৰপিট কৰিব লাগিব। এইকাৰণে মই আজি SP ছাৰৰ ওচৰত গৈছোঁ আৰু DC ছাৰৰ ওচৰত গৈছোঁ, এইটো ন্যায় কৰিব। আজি এজাহাৰ দাখিল কৰিছোঁ। মই গ'লেতো মই সোমাব পাৰোঁ, এতিয়া সোমাব গ'লে মাৰপিট কৰিব লাগিব। মই আইনৰ সাহাৰা বিচাৰি আছোঁ। দেখুৱাইছে, ছাদুল্লাই দেখাইছে, কৈছে ইয়াত যাব মানা কৰি আছে, ইয়াত গ'লে কিবা এটা হ'ব, পিছত আমাক একো ক'ব নোৱাৰিব। এতিয়া মোৰ মাটিটো মোৰ দখল লাগে, নাই দিয়া। এতিয়া মই যাব বিচাৰোঁ, এতিয়া কৈ আছে মই গ'লে মোক মাৰপিট কৰিব, মোক মানা কৰি আছে যাবৰ কাৰণে। আৰু গাবুৰাটোৰ নাম হৈছে দেৱ বৰা।
তেখেতেতো ছাদিকুল্লাহ কথা মতে ছাদিকুল্লাহ কৈছে কাৰণে সেই মোৰ ডেথ চাৰ্টিফিকেট ওলাই পেলাই চাৰ্কেল অফিচত জমা কৰি পেলাই পিছত এই নামজাৰিটো কৰিলে তেখেতে নিদিলে এইটো নামজাৰিটো নহ'ব চাৰ্কেল অফিচাৰে মাতিছে আপোনাৰ গাঁওবুঢ়াক মাতি পেলাই সুধিছে কৈছে এইটোতো কৈ আছে মইতো দিয়া নাই ৰেজিষ্ট্ৰি লৈ পেলাই কৈছে এয়া দেখক নাই পিছত মণ্ডলে সুধিলে এই চিগনেচাৰটো ক'ত কাৰ হয় কৈছে চিগনেচাৰটো মোৰ হয় কৈছে কৈ আছে যে ছাদিকুল্লাহ এইটো ফল্চ কৰিছে এইটো মই কানুনৰ ওচৰত ন্যায় বিচাৰি আছো আইনে এইটো মোক ন্যায় দিব আৰু আকৌ যেতিয়া মই মণ্ডলৰ নামত কমপ্লেইন কৰিছো তেতিয়া ভয়তে কৈছে তুমি উত্তেজনী হ'ব নালাগে ৰিপৰ্টাৰ আনিব নালাগে মই সেইটো কেনচেল কৰি আকৌ তোমাৰ নামত বাহাল কৰি দিম কৰি দিছে আকৌ মণ্ডলে উচিত তদন্তৰ কাৰণে মণ্ডলৰ ওপৰত এজাহাৰ দাখিল কৰা হ'ব এইটো মই কমপ্লেইন দিছো বিচাৰ জনাইছো যেনেকৈ মোৰ ন্যায় বিচাৰটো পাব লাগে তেখেতে কৈছে মোৰ যমুনাপুৰ যি মাটিডোখৰ আছে ফেক্টৰীটো এইটো মই বাটৰা কৰিব লাগে মই কৰ ভাল কথা বাটৰা কৰিবলৈ মণ্ডল ছাৰক মাতিলে ডবকা চাৰ্কুলৰ মাতিলে মাতি নি তেওঁতে মাটিটো মাপ জোখৰ কৰিলে কৰাৰ পিছত মণ্ডল ছাৰক কৈছে সি যে কৈছে মোৰ মাটিটো বাটৰা কৰি দিয়া কৈছে আজি দিম কালি দিম আজি দিম কালি দিম তেওঁৰ শ্বশুৰেকে তেওঁৰ মৃত্যু চাৰ্টিফিকেট ওলাই এই মাটিটো তেওঁৰ নামত 6 তাৰিখ নামজাৰি কৰি দিলে তেওঁৰ ল'ৰা ছোৱালীৰ নামত আমিৰৰ পিছত আমিৰে যেতিয়া গম পালে ৰাতি 6 তাৰিখ ৰাতি 7 তাৰিখ মণ্ডল ছাৰক ফোন কৰিলে মণ্ডল বাইদেউক ফোন কৰিলে মণ্ডল বাইদেৱে কৈছে যে আপুনি কাকলৈ আহিব নালাগে মিডিয়া চিডিয়া মাতিব নালাগে যিহেতু আমি কৰি দিছোঁ ভুলত আমি এইটো আপোনাৰ নামত আকৌ বাহাল কৰি দিছোঁ দি আছোঁ পিছত 7 তাৰিখ আকৌ বাহাল কৰি দিলে আজি তাৰ ল'ৰা ছোৱালী তাৰ শ্বশুৰ বুঢ়া চবৰ নাম দিয়া যাক কৰিলে যাক যোন যোন আছে মইতো চবক চিনি নাপাওঁ মণ্ডল নামতো কৰিছে জবানবন্দী কপি চাই লওক 4 নম্বৰ দাগৰ 621 দাগৰ পাট্টা নম্বৰ ইয়াত আছে 2 বিঘা 3 কাঠা 14 লিচা নিউজ 12 অসম নৰ্থ ইষ্ট যাত্ৰা আমাৰ অবিৰত সংকল্প অপ্ৰতিৰোধ্য